Hello everyone, welcome to Gyan Bucket. আজি ক্লাসটোত আমি আলোচনা কৰিম WTO and ASEAN ৰ বিষয়ে। আপোনালোকৰ যিখিনি ইন্টাৰনেশ্যনেল ইনষ্টিটিউচন আছে তাত WTO আৰু ASEAN আছে, ৰাইট? তো প্ৰথমতে WTO অকমান চাই লওঁ, দেন ASEAN ৰ বিষয়ে আলোচনা কৰিম। সো WTO কথা ক'লে WTO যদি হিষ্ট্ৰীটো জানিব যাওঁ তেতিয়া হলে চাব যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তেতিয়া সেই সময়ত যিখিনি কন্ডিশন আৰ্থিকভাৱে গোটেই দেশবোৰ জুৰুলা হৈ গৈছিল তো সেই অৱস্থাটোৰ পৰা দেশবোৰক উদ্ধাৰ কৰাৰ কাৰণে সেই দেশবোৰে নিজৰ অৰ্থনীতিটো অকমান ষ্ট্ৰং কৰিবৰ কাৰণে কি কৰিলে এখন কনফাৰেন্স হৈছিল তেতিয়া ব্ৰেটন উডছ কনফাৰেন্স 1944 ওকে 1944 তো এই কনফাৰেন্সখনতে ডিসিশন লোৱা হৈছিল যে গঠন কৰা হ'ব ওয়াৰ্ল্ড বেংক তেতিয়া কোৱা হৈছিল IBRD আৰু ইন্টাৰনেশ্যনেল মনিটাৰী ফান্ড আৰু এটা অৰ্গানাইজেচন গঠন কৰাৰ মানে সিদ্ধান্ত লৈছিল ইন্টাৰনেশ্যনেল ট্ৰেড অৰ্গানাইজেচন ITO ওকে যেটোৱে গোটেই যিখিনি দেশ আছে সেইখিনি দেশখিনি ট্ৰেডিংৰ ক্ষেত্ৰত এই অৰ্গানাইজেচনটো হেল্প কৰিব But a World Bank আৰু International Monetary Fund to গঠন হৈ গল ওকে গঠন হৈ গল আৰু কামটো লাগি গল বাট এই ITO গঠনে নহলে বিভিন্ন কাৰণত ITO গঠন নহলে এই অৰ্গানাইজেচনটোৰ গঠন নহলে তো ITOৰ হলনি গঠন হল কি GATT ওকে GATT কোনো অৰ্গানাইজেচন নাছিলে বা ইনষ্টিটিউচন বুলি ক'ব নোৱাৰি GATT জেনাৰেলি এটা এগ্ৰিমেন্ট আছিলে ওকে জেনাৰেল এগ্ৰিমেন্ট অন টেৰিফছ এণ্ড ট্ৰেড ওকে এটা এগ্ৰিমেন্ট আছিলে আৰু এই এগ্ৰিমেন্টটোৱে কি কৰিছিলে যিখিনি ট্ৰেড হয় দেশবিলাকৰ মাজত যিখিনি ট্ৰেড হয় তাৰ ওপৰত কাম কৰিছিল ওকে আৰু এই গেট সাইন কৰিছিল 23 কান্ট্ৰিজে 23খন দেশে সাইন কৰিছিল জেনেভাত 1947ত আৰু গেট কাম কৰা আৰম্ভ কৰি দিছিল গেটে 1948ৰ পৰা ওকে তো গেটৰ পিছতে এই গেটে পিছত গৈ পেলাই WTO হৈ গৈছিল ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেচন ৰাইট তো WTO মানে হৈছে ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেচন ট্ৰেড মানে ট্ৰেড বুলি ক'লে আমি গম পাইছো কি কৰিব নেশন ওয়াইড মানে ইন্টাৰনেশ্যনেলি ট্ৰেড মানে সম্ভালিব ইন্টাৰনেশ্যনেল ট্ৰেড বিটুইন নেশন বিলাকৰ মাজত ৰাষ্ট্ৰবিলাকৰ মাজত যেটো ইন্টাৰনেশ্যনেল ট্ৰেড হয় হেতু গোটেই চোৱাচিতা কৰিব কোনে WTO ওকে গঠন হৈছিল 1 জানুৱাৰী 1995ত আৰু তেতিয়া উৰুগুৱে ৰাউণ্ড চলি আছিল মনত ৰাখিব আৰু যিখন এগ্ৰিমেন্টৰ আন্ডাৰ WTO গঠন হৈছিল সেইখন হৈছে মাৰাকেছ এগ্ৰিমেন্ট ওকে মাৰাকেছ এগ্ৰিমেন্ট মৰক্কোত সাইন কৰিছিল 123 নেশনে 15 এপ্ৰিল 1994ত ওকে তাৰ পিছত 1 জানুৱাৰী 1995 পৰা WTO কাম কৰা আৰম্ভ কৰি দিছিল দ্যাট মিন্স এফেক্টেড হৈছিল ৰাইট ক্লিয়াৰ ওকে WTO ৰ হেডকোৱাৰ্টাৰ হৈছে জেনেভা সুইজাৰল্যান্ড বৰ্তমান মেম্বাৰ কান্ট্ৰি হৈছে 164 লাষ্ট যিখন মেম্বাৰ হৈছিল লাষ্ট যিখন দেশ মেম্বাৰ হৈছিল WTO সেইখন হৈছে আফগানিস্তান তো এইবোৰ এবাৰ আপোনালোকে চাই লওক অবজেক্টিভ হয় WTO ৰ ইমপ্লিমেন্ট নিউ ওয়াৰ্ল্ড ট্ৰেড সিস্টেম দেন প্ৰমোট ওয়াৰ্ল্ড ট্ৰেড ইন এ ম্যানাৰ দ্যাট উইল বেনিফিট এভৰি কান্ট্ৰি প্ৰত্যেক দেশকে যাতে বেনিফিট কৰে ওকে এলিমিনেট দ্য বেৰিয়াৰ্স টু এন ওপেন ওয়াৰ্ল্ড ট্ৰেডিং সিস্টেম গোটেই বাধাখিনি যাতে নোহোৱা কৰিব পাৰে ওপেন ট্ৰেড যাতে প্ৰমোট কৰিব পাৰে ৰাইট দেন এনহেন্স কম্পিটিটিভনেছ এমং অল ট্ৰেডিং নেশনছ সো as to benefit people and promote global integration okay global integration promote koribo kane then ahile speed up the economic development of the member countries kote member country bilakor jikini economic development hoy tak jate speed koribo pare speed up koribo pare so mainly kam kore trade mane jitu WTO mainly kam koribo trade system to mane bhal korar karone kote member country bilakok economically develop korar karone trading or badha nai kya korar karone free trade promote korar karone mainly WTO kam kore okay আৰু WTO ফাংচন বুলি ক'লে অকমান অবজেক্টিভ আৰু ফাংচনৰ মাজত অকমান সিমিলাৰিটি পাব আপোনালোকে ফাংচনস বুলি ক'লে কি কৰিব এডমিনিষ্ট্ৰেটিং ট্ৰেড এগ্ৰিমেন্টস দেন এক্টিং এজ এ ফোৰাম ফৰ ট্ৰেড নেগোচিয়েশনস সেটেলিং ট্ৰেড ডিসপিউট বিভিন্ন যদি ডিসপিউট হয় দেশবিলাকৰ মাজত বিজনেছ হক লৈ ট্ৰেডিং হক লৈ তেতিয়া হলে হেবোৰ সেটেল কৰিব লাগিব ৰিভিউইং নেশনাল ট্ৰেড পলিচিজ then building the trade capacity of developing economics then cooperating with other international organization baki jibor international organization ase telokor logot cooperate hoi pelai cholibo lagibo okay so eibore hoise WTO r function aru WTO amar bharat india jetia star 1995 or porai member asile that means WTO r founding member asile amar india okay india founding member asile monot rakhibo right
তো এতিয়া চাব ASEAN ASEANৰ ফুল ফৰ্মটো হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন ফুল ফৰ্মটো মনত ৰাখিব এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন তো ASEAN গঠন হোৱাৰ আগতে গঠন হৈছিল ASA এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়া এই ASA গৈ পেলাই পিছত ASEAN হৈছিল ওকে 31 জুলাই 1961 ত গঠন হৈছিল ASA ফিলিপিনছ আছিল দেন ফেডাৰেশ্যন অফ মালায়া আছিল আৰু থাইলেণ্ড আছিল সো এই তিনিটাৰ দ্বাৰা ASA এর গঠন হয়েছিল এসোসিয়েশন অফ সাউথ ইষ্ট এশিয়ান 31 জুলাই 1961 তো তার পিছত গঠন হয়েছিল ASEAN ওকে ASEANৰ গঠন হৈছিল 8 আগষ্ট 1967 আৰু যেতিয়া ASEANৰ গঠন হ'ল মেম্বাৰ কান্ট্ৰি আছিল 5খন ওকে টোটাল 5খন সাউথ ইষ্ট এছিয়ান কান্ট্ৰি আছিল তো সাউথ ইষ্টৰ যিখিনি এছিয়াৰ দেশ হয় তো তেওঁলোকে গঠন কৰিছে ASEAN ৰাইট আৰু ASEAN যেতিয়া গঠন হ'ল যেটো ডিক্লেৰেশ্যন বা যেটো এগ্ৰিমেন্টৰ আন্ডাৰত গঠন হৈছিল হেতু কোৱা হয় ASEAN ডিক্লেৰেশ্যন এক্সামত কেতিয়াও ASEAN ডিক্লেৰেশ্যন বুলি নাহে এক্সামত আহিলে আহিব বেংকক ডিক্লেৰেশ্যন ওকে দিয়া থাকিব চাৰিটা আপোনালোকক তাৰ কোনটো হুদিব আপোনালোকক যে কোনটো ডিক্লেৰেশ্যনৰ আন্ডাৰত ASEANৰ গঠন হৈছিল তেতিয়া হলে আনসাৰ হ'ব বেংকক ডিক্লেৰেশ্যন এন্ড প্লিজ এমসিকিউৰ কাৰণে চিন্তা নকৰিব যে আৰু এটা টপিক আছে সাৰ্কটো আছে মই হেতু কালি ৰাতিপুৱা আপোনালোকক দি দিম তো তাৰ পিছত গোটেইখিনি ইন্টাৰনেশ্যনেল অৰ্গানাইজেচনৰ যিখিনি এমসিকিউ পসিবল হ'ব পাৰে গোটেইখিনি একেলগতে পাব খালি আপোনালোকে থিওৰিখিনি ভালকে পঢ়ি থাকিব ওকে দেন যি 5খন ফান্ডিং মেম্বাৰ্স আছিল সেই ফান্ডিং মেম্বাৰ্স কেইখন হৈছে ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপিনছ সিংগাপুৰ এণ্ড থাইলেণ্ড আৰু ASEANৰ হেডকোৱাৰ্টাৰ হৈছে জাকাৰ্টা ইণ্ডোনেছিয়াৰ জাকাৰ্টাত ASEANৰ হেডকোৱাৰ্টাৰ আছে প্ৰথম সেক্ৰেটাৰী জেনেৰেল আছিল হাৰ্টনো থাৰ্চনো আৰু কাৰেন্ট সেক্ৰেটাৰী জেনেৰেল হৈছে ASEANৰ লিম জক হয় ওকে তো ASEANৰ মেইন এইম হৈছে যেটো পলিটিক্যাল এন্ড সোশিয়াল স্টেবিলিটি হেতু এস্টাবলিশ কৰা যিখিনি এছিয়া পেসিফিক ৰিজনত পলিটিক্যাল আৰু সোশিয়াল স্টেবিলিটি এস্টাবলিশ কৰা ওকে আৰু ASEANৰ যদি মটো কি হয় বুলি খুঁটে তেতিয়া হলে আনসাৰ হ'ব ওয়ান ভিজন ওয়ান আইডেন্টিটি ওয়ান কমিউনিটি এটো হৈছে ASEANৰ মটো ইম্পৰ্টেন্ট হয় ওকে আৰু যেহেতু 8 আগষ্টত গঠন হৈছিল সেইকাৰণে 8 আগষ্টক অবজাৰ্ভ কৰা হয় ASEAN ডে ওকে ASEAN ডে এজ ইউজুয়াল যিদিনাখন গঠন হয় সেইদিনাখনে সেই ডে যেনেকৈ সেলিব্ৰেট কৰা হয় ঠিক তেনেদৰে ASEAN যেহেতু 8 আগষ্টত গঠন হৈছিল সেইকাৰণে 8 আগষ্ট ASEAN ডে ওকে ASEANৰ ওয়াৰ্কিং ল্যাঙ্গুৱেজ হৈছে ইংলিছ আৰু অফিচিয়েল ল্যাঙ্গুৱেজ হৈছে যিবোৰ মেম্বাৰ কান্ট্ৰি হয় সেই মেম্বাৰ কান্ট্ৰিখিনিৰ যিখিনি নেশ্যনেল ল্যাঙ্গুৱেজ হয় সেইখিনি হৈছে অফিচিয়েল ল্যাঙ্গুৱেজ ওকে এণ্ড দেন ASEANৰ এইম আৰু অবজেক্টিভ বুলি ক'লে তাৰমানে যিখিনি ইকোনমিক গ্ৰোথ হয় সেই ইকোনমিক গ্ৰোথটো মেইনটেইন কৰা ইকোনমিক্যালি দেশবিলাকক যিখিনি মেম্বাৰ কান্ট্ৰি হয় তেওঁলোকক ষ্ট্ৰং কৰা দেন সোশিয়াল প্ৰগ্ৰেছ সোশিয়ালৰ লগতে আমি কালচাৰেল প্ৰগ্ৰেছ বুলিও ক'ব লাগিব ওকে আৰু যিখিনি পিস আৰু ষ্টেবিলিটি হেতু মেইনটেইন কৰি ৰখা প্ৰমোট কৰা শান্তি আৰু ষ্টেবিলিটি আৰু সিকিউৰিটি ওকে এইখিনি হৈছে ASEANৰ এইম এণ্ড অবজেক্টিভ এতিয়া এবাৰ মেম্বাৰ কান্ট্ৰিখিনি এবাৰ চাই লওক থাইলেণ্ড ফিলিপিনছ মালয়েছিয়া সিংগাপুৰ ইণ্ডোনেছিয়া হৈছে ফাউন্ডিং মেম্বাৰ এইকেইখন হৈছে ফাউন্ডিং মেম্বাৰ দেন ব্ৰুনেই কেতিয়া এড হৈছিল কেতিয়া মেম্বাৰ হৈছিল 1984 ত ভিয়েটনাম হৈছিল 1995 ত লাওপিডিয়া হৈছিল 1997 ত একেলগে মিয়ানমাৰ হৈছিল 1997 ত এণ্ড কম্বোডিয়া আছিল শেষৰখন দেশ যিখন ASEANত এড হৈছিল 1999 ত ওকে কম্বোডিয়া হৈছে শেষৰখন দেশ যিখন একেবাৰে শেষত ASEANত এড হৈছিল মনত ৰাখিব 1999 ওকে জেনাৰেলি বছৰত দুবাৰকে সামিট হয় ASEAN সামিট হয় ASEANৰ যেটো প্ৰথম সামিট হৈছিল 1976 ত হৈছিল বালিত right Bali Indonesia okay then 36 and 37 ASEAN summit হৈছিল Vietnam 2020 ইয়াৰ যেটো 37th হয় এই 37th ASEAN summit virtually হৈছিল okay আৰু 38 and 39 হ'ব Brunei 2021 ত okay তো এতিয়া আমি চাইছো look east
policy. Look east policy. That means eastor pine soa. Okay, simple. Start ho gisile 1991 on jetia Narasimha Rao prime minister asile amar Bharator. Okay, to ei policy mote jikhini amar Bharator jikhini southeast or jikhini Asian country ase, South Asian jikhini country ase, to hei country khini logot bhal eta political development kora, economic development kora, security maintain kora, mane bhalke eta সম্বন্ধ স্থাপন কৰা হেবুৰে আছিল লুক ইষ্ট পলিচিৰ মানে মেইন এইম ওকে আৰু ফ্ৰী ট্ৰেড টু প্ৰমোট কৰাৰ কাৰণে ইণ্ডিয়া আৰু সাউথ এছিয়ান কান্ট্ৰি বিলাকৰ মাজত এইটোৱে আছিল লুক ইষ্ট পলিচি বাট লুক ইষ্ট পলিচি এতিয়া নাই এতিয়া লুক ইষ্ট পলিচি গৈ পেলাই হৈছে কি এক্ট ইষ্ট পলিচি Okay, Act East policy. So that means Act East policy of India succeeded Look East policy. So exam jodi ahe tetia hale hobo apnalokor kune succeed korile Look East policy tetia hale hobo Act East policy. Okay, aru etu Narendra Modi jikhon 12 ASEAN India summit hoisile 2014 tetia ঘোষণা কৰিছিলে এখন Myanmarত হৈছিলে আৰু এই পলিচি মতে বিভিন্ন South East Asia বিভিন্ন দেশ লগতে ইষ্টৰ যিবিলাক দেশ যেনেকৈ হওক জাপান হওক সাউথ কোৰিয়া হওক বা পেসিফিক ৰিজিয়নত যিবিলাক দেশ অষ্ট্ৰেলিয়া তো এই দেশবিলাকৰ লগতো সম্বন্ধ স্থাপনৰ কাৰণে বহুতখিনি প্ৰজেক্ট হাতত লোৱা হৈছে আমাৰ নৰ্থ ইষ্টৰ ইয়াত ধৰক ম্যানমাৰ আছে তো এই ম্যানমাৰৰ লগত অসমৰ বা ম্যানমাৰৰ লগত নৰ্থ ইষ্টৰ কানেক্টিভিটি বৰাবৰ কাৰণে বা নৰ্থ ইষ্টৰ কানেক্টিভিটি বৰাবৰ কাৰণে ইণ্ডিয়াৰ লগত কানেক্টেড থাকিবৰ কাৰণে বহুত প্ৰজেক্ট হাতত লোৱা হৈছে এই এক্ট ইষ্ট পলিচিৰ আন্ডাৰত ওকে তো এইটোৱে হৈছে লুক ইষ্ট পলিচি এণ্ড হেতু গৈ পেলাই এতিয়া হ'ল এক্ট ইষ্ট পলিচি আই থিংক ক্লিয়াৰ হৈ গৈছে So, এইখিনি আছিলে ASEAN আৰু WTO ৰ বিষয় আপোনালোকৰ আই থিংক কোনো ডাউট নাই যদি ডাউট আছে জনাব আৰু অকমান আপোনালোকে ৰিভিজন কৰি ৰাখিব যাতে MCQ দিলে আপোনালোকে ধুনিয়াকে আনসাৰবোৰ কৰিব পাৰে ৰাইট যে মই ফেসবুকত যিখিনি কোৱেশ্চন দি আছো সেইখিনি মই অলৰেডি কোৱা টপিকৰ পৰাই দি আছো কিন্তু আপোনালোকে বহুতে শুদ্ধ আনসাৰ কৰিব পৰা নাই কিয় ৰিভিজন কৰিব ওকে ৰিভিজন কৰিব ভালকে তেতিয়াহে শুদ্ধ আনসাৰ কৰিব পাৰিব সো সেশনটো যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু নেক্সট ভিডিঅত লগ পাম থ্যাংক ইউ ভেৰি মাচ